জুবিন দা মানে একদম গাঁৱৰ ভাষাত কৈ দিলে, ষ্ট্ৰীটৰ ভাষাত কলকুৱেল লেংগুৱেজ বুলি কয়। কলকুৱেল লেংগুৱেজত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি, ই এটা বটলা পাৰ্টি। বটলা পাৰ্টি মানে একদম নিধক পাৰ্টি আৰু একদম বৰবাদ পাৰ্টি আৰু এই পাৰ্টিটো পিনে চাবই নোৱাৰি আৰু বেয়া পাৰ্টি। জুবিন দাই কৈ দিলে, সেইকাৰণে জুবিন দাৰ গোটেই কথাটো দেখিছে নেদেখালে। কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে, হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, ভোট বিচাৰি আছে, হয়নে নহয় কওক? গোটেই অসমৰ মানুহে টোপনি ক্ষতি কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে জুবিন দাক কেনেকে ন্যায় নিদিব পাৰি। হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে। মইতো ভাবো যে কেইদিনমানৰ পাছত তেওঁ গণহত্যু বুলি কব, যদিহে জুবিন দাৰ ন্যায় দিব নোৱাৰে, ন্যায়টো দিবই নোৱাৰে। সেইকাৰণে এই পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে আমাৰ বিমলে, মোৰ বন্ধু বিমলে, আমি তই তই মই বুলি মাতো আৰু মানে আমি লগ পালে মানে উভত মাত মাতি চাতি কথা পাতো দুইটাই। আমি মানে বন্ধু মানুহ। তো সি সেইকাৰণে চান্সটো লৈ হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে কি কৰিছে, এতিয়া মানে মোৰ বিৰুদ্ধে এনেকুৱা কথা কৈছে আৰু কৈছে যে সদৌ অসম ছাত্ৰ সন্থাক মানে মই বহুত তেল মাৰিলো। মই তেল মাৰা নহয়, গোটেই সদৌ অসম ছাত্ৰ সন্থাই বিমলৰ মেইন ইনকাম আছিল। MLA হোৱাৰ আগলৈকে বিমলৰ মেইন ইনকাম বেলেগ একো নাই, ছাত্ৰ সন্থাৰ নামত চান্দা পাৰ্টি, চান্দা তোলা। তাৰপিছত MLA হৈছে ছাত্ৰ সন্থাৰ নামত সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ। তাৰ পাছত মন্ত্ৰীও হৈছে আকৌ মই শুনা মতে সমুজ্জ্বল ভট্টাচাৰ্যই ৰিকুৱেষ্ট কৰি দিয়াৰ কাৰণে। গতিকে তেওঁ ছাত্ৰ সন্থাৰ পৰা তেওঁহে ইমান কৃতজ্ঞ, মই ইমান কৃতজ্ঞ নহয়। মই ছাত্ৰ সন্থাৰ বৰং ইউনিটহে খুলি দিছিলো কটন কলেজত, মই কোনোদিন ছাত্ৰ সন্থা নাছিলো। জুবিন দা মানে একদম গাঁৱৰ ভাষাত কৈ দিলে, ষ্ট্ৰীটৰ ভাষাত কলকুৱেল লেংগুৱেজ বুলি কয়। কলকুৱেল লেংগুৱেজত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি, ই এটা বটলা পাৰ্টি। বটলা পাৰ্টি মানে একদম নিধক পাৰ্টি আৰু একদম বৰবাদ পাৰ্টি আৰু এই পাৰ্টিটো পিনে চাবই নোৱাৰি আৰু বেয়া পাৰ্টি। জুবিন দাই কৈ দিলে, সেইকাৰণে জুবিন দাৰ গোটেই কথাটো দেখিছে নেদেখালে। কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে, হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, ভোট বিচাৰি আছে, হয়নে নহয় কওক? গোটেই অসমৰ মানুহে টোপনি ক্ষতি কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে জুবিন দাক কেনেকে ন্যায় নিদিব পাৰি। হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে। মইতো ভাবো যে কেইদিনমানৰ পাছত তেওঁ গণহত্যু বুলি কব, যদিহে জুবিন দাৰ ন্যায় দিব নোৱাৰে, ন্যায়টো দিবই নোৱাৰে। সেইকাৰণে এই পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে আমাৰ বিমলে, মোৰ বন্ধু বিমলে, আমি তই তই মই বুলি মাতো আৰু মানে আমি লগ পালে মানে উভত মাত মাতি চাতি কথা পাতো দুইটাই। আমি মানে বন্ধু মানুহ। তো সি সেইকাৰণে চান্সটো লৈ হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে কি কৰিছে, এতিয়া মানে মোৰ বিৰুদ্ধে এনেকুৱা কথা কৈছে আৰু কৈছে যে সদৌ অসম ছাত্ৰ সন্থাক মানে মই বহুত তেল মাৰিলো। মই তেল মাৰা নহয়, গোটেই সদৌ অসম ছাত্ৰ সন্থাই বিমলৰ মেইন ইনকাম আছিল। MLA হোৱাৰ আগলৈকে বিমলৰ মেইন ইনকাম বেলেগ একো নাই, ছাত্ৰ সন্থাৰ নামত চান্দা পাৰ্টি, চান্দা তোলা। তাৰপিছত MLA হৈছে ছাত্ৰ সন্থাৰ নামত সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ। তাৰ পাছত মন্ত্ৰীও হৈছে আকৌ মই শুনা মতে সমুজ্জ্বল ভট্টাচাৰ্যই ৰিকুৱেষ্ট কৰি দিয়াৰ কাৰণে। গতিকে তেওঁ ছাত্ৰ সন্থাৰ পৰা তেওঁহে ইমান কৃতজ্ঞ, মই ইমান কৃতজ্ঞ নহয়। মই ছাত্ৰ সন্থাৰ বৰং ইউনিটহে খুলি দিছিলো কটন কলেজত, মই কোনোদিন ছাত্ৰ সন্থা নাছিলো।